বৰখানীৰ সন্তানটিৰ লগত হঠাৎ এয়া কি হ'ল হয় ঠিকেই সুধিছে আপোনালোকে বৰখানী বিষয়ৰ যিটো সন্তান যি সন্তানৰ ফটো আজিৰ পৰা কেইদিনমান আগত বৰখানী বিষয়াই সামাজিক মাধ্যমত আপলোড কৰিছিল সেই সন্তানটিৰ লগত হঠাৎ এইবোৰ কি হ'ল কোনেও কল্পনাই কৰিব পৰা নাছিল যে ইমান সোনকালে হৈ যাব বুলি বৰখানীৰ বিষয়াৰ সন্তানটি যেতিয়া সামাজিক মাধ্যমত ফটোসমূহ আপলোড কৰা হয় তাৰ পাছতে সকলোৱে মৰম আদৰ কৰে আৰু এতিয়া হঠাৎ বৰখানীৰ সন্তানটিক এনেকুৱা এটা বিশেষ ৰূপত দেখিবলৈ পোৱা গৈছে সকলো আচৰিত হৈ পৰিছে কি হৈছে বৰখানীৰ সন্তানটিৰ লগত হঠাৎ এনেকুৱা কি হ'বলৈ পালে বৰখানীৰ সন্তানৰ লগত সকলো কথা মই এই প্ৰতিবেদনত আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম সবিশেষ মই ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাম কিন্তু সকলোখিনি কথা আপোনালোকে জানিবলৈ হ'লে এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব যেহেতু বৰখানী বিষয়াক সকলোৱে মৰম কৰে বৰখানী বিষয়াই অসমীয়া ছবি জগতৰ কাৰণে বহুখিনি কাম কৰিছে আৰু সেইবাবে বৰখানী বিষয়াৰ সন্তানটিকো অসমবাসী ৰাইজে মৰম কৰিছে অসমবাসী ৰাইজে আশীৰ্বাদ কৰিছে যেহেতু বৰখানীৰ জীৱনটোত বহুতেও ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ কৰি আজিৰ এই অৱস্থা পাইছে এইখিনি সময়তে হাঁহি আনন্দৰ মাজেৰে নিজৰ পৰিয়ালটি আগবঢ়াই লৈছে তেওঁ স্বামীৰ লগত যিহেতু সন্তানটিও বেছিদিন আজিৰ পৰা জীৱনলৈ সেই সন্তানটি আহিছে আৰু এতিয়া যিহেতু সেই সন্তানটি অহাৰ পিছত বহুতে সন্তানটিক চাব বিচাৰি আছিল তাৰ পাছত বৰখানী বিষয়াই তেওঁৰ সন্তানটিৰ ফটো সামাজিক মাধ্যমত আপলোড কৰিলে আৰু এতিয়া এক এনেকুৱা কাৰাকাণ্ড দেখিবলৈ পোৱা গ'ল হঠাৎ দেখিবলৈ পোৱা গ'ল সেই সন্তানটিৰ সেই ৰূপক দেখি সকলোৱে কিন্তু আচৰিত হৈ পৰিছে কাৰণ বৰখানী বিষয়াৰ সন্তান মানে অসমবাসী ৰাইজৰ হিয়াৰ আমঠু কাৰণ বৰখানী বিষয়াক সকলোৱে মৰম কৰে আৰু সন্তান সকলোৰে প্ৰিয় নহয়নে আৰু আপোনালোকে সকলোৱে হয়তো জানিবৰ কাৰণে ইচ্ছুক হৈ পৰিছে বৰখানী বিষয়াৰ সন্তানটিৰ হঠাৎ কি হ'ল মই যে আপোনালোকক বাৰে বাৰে কৈছোঁ হঠাৎ এনেকুৱা কিবা এটা হৈ গ'ল বৰখানীৰ সন্তানটিৰ মই আপোনালোকক জনাইছোঁ যে বৰখানী বিষয়াৰ সন্তানটিৰ অন্নপ্ৰসন পাতিছে আজিৰ পৰা কেইদিনমান আগত যি ফটো ইতিমধ্যে ভিডিঅ' সামাজিক মাধ্যমত আপলোড হৈ গৈছে ভিডিঅ'টো সামাজিক মাধ্যমত আপলোড হোৱাৰ পিছত সকলো আচৰিত হৈ পৰিছে কাৰণ কোনেও গমেই পোৱা নাই হঠাৎকৈ তেনেকৈ বৰখানী বিষয়াৰ সন্তানটিৰ ভিডিঅ'সমূহ আপলোড কৰা হৈ আছে অন্নপ্ৰসন পাতিছে তাৰ পাছত যেতিয়া সামাজিক মাধ্যমত ফটোখিনি আপলোড কৰিছে সকলোৱে ভাল পাইছে সকলোৱে আশীৰ্বাদ কৰিছে সন্তানটি যাতে আহি থকা সময়খিনি যাতে খুব সুন্দৰকৈ যাতে পাৰ হওক সন্তানটি যাতে ভালে কুশলে থাকক বৰখানী বিষয়াৰ তেওঁৰ যি পৰিয়াল এতিয়া পৰিয়ালটো যাতে খুব সুন্দৰকৈ আহি থকা সময়ত ভালে কুশলে থাকে তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিছে সন্তানটিৰ কাৰণে আশীৰ্বাদ কৰিছে গতিকে সেই ভিডিঅ'সমূহ সামাজিক মাধ্যমত ইতিমধ্যে ওলাই আছে সেই ফটোসমূহ অন্নপ্ৰসনৰ ফটোসমূহ ইতিমধ্যে সামাজিক মাধ্যমত ওলাই আছে গতিকে সেই কথাখিনিকে মই আপোনালোকক জনাবৰ কাৰণে এই প্ৰতিবেদন এতিয়া প্ৰস্তুত কৰিলোঁ প্ৰতিবেদন চাই আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু আশা কৰিছোঁ আপোনালোকেও বৰখানী বিষয়াৰ যি সন্তান সেই সন্তানটিক আপোনালোকেও আশীৰ্বাদ কৰিব যেন আহি থকা সময়খিনি খুব সুন্দৰকৈ জীৱনটো তেওঁ আগুৱাই লৈ যাব পাৰে মাকৰ দৰে মাকে যিদৰে অসমীয়া সংস্কৃতিক জগতখনৰ কাৰণে বহু কিবা কিবি কাম কৰি থৈ গৈছে বহু কিবা কিবি কাম এতিয়াও কৰি আছে আহি থকা সময়ত সন্তানটিও যাতে খুব সুন্দৰ সুন্দৰ কামৰ মাজেৰে যাতে তেওঁ জীৱনটো আগুৱাই লৈ যাব পাৰে সুস্থ সবল কৰি যাতে ভগৱানে ৰাখে তাৰ বাবে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু ফটোসমূহ দেখি নিশ্চয় আপোনালোকেও ভাল পাইছে বৰখানী বিষয়াৰ পেজত গৈ যদি আপোনালোকে চাই তেতিয়াহ'লে ফটোসমূহ পাব আৰু লগতে মই মোৰ যি প্ৰতিবেদনত আপোনালোকক দেখাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবৰ কাৰণে আপোনালোকে কিন্তু RS নিউজ এই চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাবৰ কাৰণে একেবাৰে নাপাহৰিব তেতিয়াহ'লে আজিৰ এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম নতুন কিছু খবৰে নতুন কিছু তথ্যৰে ধন্যবাদ জয় অসম